हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েচন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অস্তিত্ব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত গৌৰৱে ল'ৰা এজনৰ হাতত পাহাৰী আৰু গৌৰৱৰ কাৰণে ডিভোৰ্স পেপাৰ এখন দি ল'ৰাজনক পাহাৰীৰ হাতত দিবলৈ দিয়াত পাহাৰীৰ লগতে ঘৰৰ সকলোৱে চিন্তাত ভাঙি পৰা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত পাহাৰীয়ে গৌৰৱৰ আগৰ কথাবিলাক ভাবি ভাবি বাহিৰলৈ ওলাই যাব আৰু ৰাস্তাত মূৰ ঘূৰাই বাগৰি পৰি থাকিব আৰু তেতিয়া স্বৰ্ণাই পাহাৰী ফোন কৰি বিচাৰি ফুৰিব আনফালে দেউতাকে গৌৰৱৰ দেউতাকক ফোন কৰি পাহাৰী গৈছে নেকি খুদাত নাই বুলি ক'ব আৰু তেতিয়া ঘৰৰ মানুহবিলাক চিন্তাত পৰিব এতিয়া বাৰু পাহাৰী যে মূৰ ঘূৰাই বাগৰি পৰি আছে সেই কথাটো গম পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ গৌৰৱক আজি হস্পিটালত লৈ যাব আৰু তাত গৈ ডক্টৰে গৌৰৱক ভালকৈ চিকিৎসা কৰিব এতিয়া বাৰু গৌৰৱ সুস্থ হৈ পাহাৰীক আকৌ উভতাই আনিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত তন্ময়ৰ মাকে গৌৰৱক হস্পিটালত লৈ যোৱাৰ বাবে ভাল হ'ব বুলি ভাবি থাকিব আৰু যদি গৌৰৱ সোনকালে সুস্থ হয় তেতিয়া বাৰু মাকৰ পৰা সকলো সা সম্পত্তি নিজৰ নামত কৰিব বুলি ভাবি থাকিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অস্তিত্ব ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।